মই 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান কাৰেঞ্চি মই ইণ্ডিয়ান ডিফেন্সলৈ আগবঢ়ালোঁ। আমাৰ অপাৰেশ্যন সিন্দুৰত নিয়োজিত হৈ থকা আমাৰ সাহসী জোৱানসকল, ভাৰতীয় জোৱানসকললৈ মই লণ্ডনৰ পৰা মই এই সৰু এটা ডনেশ্যন আগবঢ়ালোঁ। কাৰণ তেখেতসকলে ইণ্ডিয়ান নেভি, এয়াৰফ'ৰ্চ, ডিফেন্স, পেৰামিলিটাৰী ফ'ৰ্চেছ এই ক্ৰিটিকেল সময়ত 24/7 আৱাৰ্ছত আমাক ছাৰ্ভিচ দি আছে। লগতে আমাৰ এই ডিফেন্সসকলে এতিয়া এই ক্ৰিটিকেল সময়ত আমাৰ যে এই ছাৰ্ভিচ দি আছে, প্লাছ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে যে আমাক সদায় কৰি আছে। তো সেইকাৰণে মই লণ্ডনৰ পৰা যিমানখিনি পাৰিছোঁ মই ডনেশ্যন কৰিছোঁ। মই সকলোকে অনুৰোধ কৰিম, সকলোৱে এই ক্ৰিটিকেল সময়ত আপোনাৰ যেনেকৈ পাৰে আপোনালোকে ডনেশ্যন কৰিব। আৰু লগতে মই ইণ্ডিয়ান আৰ্মি, পেৰামিলিটাৰী ফ'ৰ্চেছ, নেভি, আৰ্মি সকলোৰ লগত মই আছোঁ। আৰু জয় হিন্দ। আৰু এই সময়ত আমি সকলোৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় সহযোগিতা আগবাঢ়িম আৰু আমাৰ ভাৰতবৰ্ষ আমি আৰু আগুৱাই লৈ যাম। সেইকাৰণে মই এজন ছান অফ ইণ্ডিয়া হিচাপে, এজ এ চিটিজেন অফ ইণ্ডিয়া হিচাপে লণ্ডনৰ পৰা মই ইংলেণ্ডৰ পৰা মই বহুত প্ৰাউড ফিল কৰিছোঁ। মই যিমানখিনি পাৰিছোঁ মই ডনেশ্যন কৰিছোঁ। আৰু আমাৰ জোৱানসকলৰ লগত আমি আছোঁ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আছোঁ। এই ক্ৰিটিকেল সময়ত আমি সকলোৱে 140 কৰোৰ ইণ্ডিয়ান চিটিজেনে এতিয়া আমাৰ ইণ্ডিয়ান ফ'ৰ্চৰ লগত আছে। সদৌ শেষত মই ক'ব বিচাৰিছোঁ, সাৰে জাহাঁ আচ্ছা হিন্দুস্তান হামাৰা, হাম বুলবুলে হি ইছকি এক গুলিস্তান হামাৰা। জয় হিন্দ।